এই সভাখন অনুষ্ঠিত কৰিছোঁ এটা কেইটামান আমাৰ মৌলিক সমস্যা আছে। মৌলিক সমস্যাকেইটা হ'ল যে আমাৰ বহু বছৰৰ পৰাই আমাৰ চাকৰি মাষ্টাৰ কেজুৱেল ফিক্সড শ্ৰমিক কৰ্মচাৰীসকল অকল নিম্নতম মজুৰিৰে জীৱন অতিবাহিত কৰি আছিল। এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইসকল শ্ৰমিককো আজিৰ সভাৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে তেখেতে যে অতি সোনকালে যিসকল মৰি গ'ল আৰু যিসকল অৱসৰ পালে তেখেতসকলক কিবা এটা এককালীন সাহায্য দি উপকৃত কৰে। আজি আমাৰ সদৌ অসম যৌথ মাছাৰী শ্ৰমিক সন্থাৰ সাধাৰণ সভাখন আমি আহ্বান কৰিছিলোঁ। ইতিমধ্যে আমাৰ মাজত বিভিন্ন জিলাৰ পৰা শ্ৰমিক বন্ধুসকল উপস্থিত হৈছে। আমাৰ উদ্দেশ্য এটাই যে আমাৰ যিখিনি শ্ৰমিক বন্ধুসকল আছে তেখেতসকলৰ চাকৰিৰ বয়স বেছিদিন নাই। গতিকে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটাই আহ্বান জনাইছোঁ, তেখেতে আমাৰ এই শ্ৰমিক বন্ধুসকলৰ মুখৰ ফালে চাই যিহেতু আমাৰ পেঞ্চনটো যদি আমাক দিয়ে, কাৰণ কিয় ইতিমধ্যে আমাৰ মাজৰ পৰা বহুত শ্ৰমিক বন্ধুৰ মৃত্যু হৈছে, কিছুমান ল'ৰা ছোৱালী বহুত পঢ়া শুনাত বহুত কষ্ট পাইছে। গতিকে আমাৰ এটাই আশা যে আমাৰ পেঞ্চনটো দিব লাগে। কৰ্মচাৰী পৰিষদৰ নেতৃবৃন্দৰ লগত আলাপ আলোচনা কৰি আমাৰ এই যৌথ মাছাৰী শ্ৰমিক সন্থাৰ যিখিনি শ্ৰমিক বন্ধু আছে তেখেতসকলৰ মুখৰ ফালে চাই আমাক যিহেতু এবছৰ বা ছমাহ বাকী আছে, গতিকে এই শ্ৰমিক বন্ধুসকলক